হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি আগন্তুক আহিবলগীয়া অসম পুলিচৰ লিখিত পৰীক্ষা লগতে অসমৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰয়োজনীয় হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, দ্বিতীয় বিশ্বযুদ্ধ কিমান চনত সমাপ্ত হৈছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 2 ছেপ্টেম্বৰ 1945 চনত। 2 ছেপ্টেম্বৰ 1945 চনত দ্বিতীয় বিশ্বযুদ্ধ সমাপ্ত হৈছিল। নেক্সট কুৱেশ্যন, বিখ্যাত নাটক ৰোমিঅ' এণ্ড জুলিয়েটৰ লেখক কোন? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ উইলিয়াম শ্বেক্সপিয়ৰ। বিখ্যাত নাটক ৰোমিঅ' এণ্ড জুলিয়েটৰ লেখক হৈছে উইলিয়াম শ্বেক্সপিয়ৰ। নেক্সট কুৱেশ্যনটো সুধিছে, আধুনিক পদাৰ্থ বিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ৰাইট এনচাৰ হৈছে অপশ্যন এ এলবাৰ্ট আইনষ্টাইন। নেক্সট কুৱেশ্যনটো সুধিছে, কোন চনত টাইটানিক জাহাজখন ডুব গৈছিল? কোন চনত টাইটানিক জাহাজখন ডুব গৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি 1912 চনত। 1912 চনত টাইটানিক জাহাজখন ডুব গৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, বিখ্যাত মনালিছাৰ ছবিখন কোনে অংকন কৰিছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি লিওনাৰ্ডো দা ভিঞ্চি। নেক্সট কুৱেশ্যনটো সুধিছে, কোন শতিকাত মনালিছাৰ ছবিখন অংকন কৰা হৈছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 16 শতিকাত। 16 শতিকাত মনালিছাৰ ছবিখন অংকন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি জৰ্জ ৱাশ্বিংটন। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল জৰ্জ ৱাশ্বিংটন। নেক্সট কুৱেশ্যনটো সুধিছে, কোনটো মৌলৰ ৰাসায়নিক চিহ্ন অ? এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি অক্সিজেন। অক্সিজেনৰ ৰাসায়নিক চিহ্ন হৈছে অ। নেক্সট কুৱেশ্যনটো সুধিছে, কানাডাৰ ৰাষ্ট্ৰীয় খেল কি? কানাডাৰ ৰাষ্ট্ৰীয় খেল কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ আইচ হকী। কানাডাৰ ৰাষ্ট্ৰীয় খেল হৈছে আইচ হকী। নেক্সট কুৱেশ্যনটো সুধিছে, কোনখন দেশক সূৰ্যোদয়ৰ দেশ বুলি কোৱা হয়? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি জাপান। জাপানক সূৰ্যোদয়ৰ দেশ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে, আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি? আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি 2। আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈছে 2। নেক্সট কুৱেশ্যন, হেৰী পটাৰ ধাৰাবাহিকখনৰ লেখক কোন? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি জে.কে. ৰোলিং। হেৰী পটাৰ ধাৰাবাহিকখনৰ লেখক হৈছে জে.কে. ৰোলিং। নেক্সট কুৱেশ্যন, নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল? নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ মেৰী কিউৰী। নেক্সট কুৱেশ্যনটো সুধিছে, ৰসায়ন বিজ্ঞানত নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ মেৰী কিউৰী। ৰসায়ন বিজ্ঞানত নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা আছিল মেৰী কিউৰী। নেক্সট কুৱেশ্যন, পেঞ্চিল কোনে আৱিষ্কাৰ কৰিছিল? পেঞ্চিল কোনে আৱিষ্কাৰ কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি আলেকজেণ্ডাৰ ফ্লেমিং। নেক্সট কুৱেশ্যনটো সুধিছে, কম্পিউটাৰৰ পিতৃ বুলি কাক জনা যায়? ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি চাৰ্লছ বেবেজ। কম্পিউটাৰৰ পিতৃ বুলি চাৰ্লছ বেবেজক কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে, ৰাছিয়ান বিপ্লৱ কোন চনত সংঘটিত হৈছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 1917 চনত। ৰাছিয়ান বিপ্লৱ 1917 চনত সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় জন্তুটোৰ নাম কি? ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ কাংগাৰু। অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় জন্তুটোৰ নাম হৈছে কাংগাৰু। নেক্সট কুৱেশ্যন,
জুই নিৰ্বাপন কৰিবলৈ কি গেছ ব্যৱহাৰ কৰা হয়? জুই নিৰ্বাপন কৰিবলৈ কি গেছ ব্যৱহাৰ কৰা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি, কাৰ্বন ডাই অক্সাইড। নেক্সট কুৱেশ্যনটো সুধিছে, পৃথিৱীৰ আটাইতকৈ উষ্ণ মহাদেশখনৰ নাম কি? এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে, ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, আফ্ৰিকা। পৃথিৱীৰ আটাইতকৈ উষ্ণ মহাদেশখনৰ নাম হৈছে আফ্ৰিকা মহাদেশ। নেক্সট কুৱেশ্যন, পৃথিৱীৰ দ্বিতীয় দীৰ্ঘতম নদী কোনখন? পৃথিৱীৰ দ্বিতীয় দীৰ্ঘতম নদী কোনখন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, আমাজন। পৃথিৱীৰ দ্বিতীয় দীৰ্ঘতম নদীখন হৈছে আমাজন নদী। নেক্সট কুৱেশ্যন, আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া মহাদেশৰ মাজত কোনখন মহাসাগৰ অৱস্থিত? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, ভাৰত মহাসাগৰ। আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া মহাদেশৰ মাজত ভাৰত মহাসাগৰ অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰতলৈ অহা সাগৰীয় পথ কোনে আৱিষ্কাৰ কৰিছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, ভাস্কো দা গামা। ভাৰতলৈ অহা সাগৰীয় পথ ভাস্কো দা গামাই আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম হিন্দী বাতৰি কাকত কোনখন? ভাৰতৰ প্ৰথম হিন্দী বাতৰি কাকত কোনখন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, উদন্ত মাৰ্থান। নেক্সট কুৱেশ্যনটো সুধিছে, কোন চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, 1939 চনত। 1939 চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠাপানীৰ হ্ৰদ কোনটো? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, ভোলাৰ হ্ৰদ। নেক্সট কুৱেশ্যনটো সুধিছে, দক্ষিণ ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, গোদাবৰী নদী। দক্ষিণ ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম হৈছে গোদাবৰী নদী। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতৰ কোনখন ৰাজ্যক ভাৰতৰ চাহ বাগিচা বুলি জনা যায়? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, অসম। অসমক ভাৰতৰ চাহ বাগিচা বুলি জনা যায়। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতৰ কোনখন ৰাজ্যক মন্দিৰৰ দেশ বুলি কোৱা হয়? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, তামিলনাডু। তামিলনাডুক ভাৰতৰ মন্দিৰৰ দেশ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতৰ কোনখন ৰাজ্যক পূবৰ স্কটলেণ্ড বুলি জনা যায়? ভাৰতৰ কোনখন ৰাজ্যক পূবৰ স্কটলেণ্ড বুলি জনা যায় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, মেঘালয়। মেঘালয়ক পূবৰ স্কটলেণ্ড বুলি জনা যায়। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন? ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ, গংগা নদী। ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম হৈছে গংগা নদী। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ ডাঙৰ নিমখীয়া পানীৰ হ্ৰদ কোনটো? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, চিল্কা হ্ৰদ। ভাৰতৰ আটাইতকৈ ডাঙৰ নিমখীয়া পানীৰ হ্ৰদটোৰ নাম হৈছে চিল্কা হ্ৰদ। নেক্সট কুৱেশ্যন, ভাৰতীয় মূল ভূখণ্ডৰ আটাইতকৈ দক্ষিণৰ বিন্দুটোক কি বুলি কোৱা হয়? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, কন্যাকুমাৰী। ভাৰতীয় মূল ভূখণ্ডৰ আটাইতকৈ দক্ষিণৰ বিন্দুটোক কন্যাকুমাৰী বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যক ভাৰতৰ মছলা উদ্যান বুলি জনা যায়? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, কেৰেলা। কেৰেলা ৰাজ্যক ভাৰতৰ মছলাৰ উদ্যান বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক বনাঞ্চল আছে? ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক বনাঞ্চল আছে সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি, মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশ ৰাজ্যত সৰ্বাধিক বনাঞ্চল আছে। নেক্সট কুৱেশ্যন, পাঞ্জাৱৰ সিংহ বুলি কোনজন ব্যক্তিক জনা যায়? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, লালা লাজপত ৰায়। পাঞ্জাৱৰ সিংহ বুলি লালা লাজপত ৰায়ক জনা যায়। নেক্সট কুৱেশ্যন, প্ৰথম ভাৰতীয় সেনাধ্যক্ষ কোন আছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে, ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, জেনেৰেল কে এম কাৰিয়াপ্পা। নেক্সট কুৱেশ্যন, ফ্ৰণ্টিয়াৰ গান্ধী বুলি কাক জনা গৈছিল? ফ্ৰণ্টিয়াৰ গান্ধী বুলি কাক জনা গৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, খান আব্দুল গফ্ফৰ খান। নেক্সট কুৱেশ্যনটো সুধিছে,
মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় কোন আছিল? মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ ৰাকেশ শৰ্মা। মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় আছিল ৰাকেশ শৰ্মা। নেক্সট কুৱেশ্যন, ভাৰতত কোনে সেউজ বিপ্লৱৰ নেতৃত্ব কৰিছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি MS স্বামীনাথন। নেক্সট কুৱেশ্যনটো সুধিছে, স্বাধীনতাৰ পিছত ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰী কোন আছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ চৰ্দাৰ বলদেৱ সিং। স্বাধীনতাৰ পাছত ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰী আছিল চৰ্দাৰ বলদেৱ সিং। নেক্সট কুৱেশ্যন, জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ বাবে দায়ী ব্ৰিটিছ বিষয়াগৰাকী কোন আছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি লেফটেনেণ্ট ৰেজিনাল্ড ডায়াৰ। নেক্সট কুৱেশ্যনটো সুধিছে সত্যাগ্ৰহ শব্দটো কোনে উত্থাপন কৰিছিল? সত্যাগ্ৰহ শব্দটো কোনে উত্থাপন কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ মহাত্মা গান্ধী। সত্যাগ্ৰহ শব্দটো মহাত্মা গান্ধীয়ে উত্থাপন কৰিছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ইন্দিৰা গান্ধী। ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী। নেক্সট কুৱেশ্যনটো সুধিছে নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় কোন আছিল? নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ। নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় আছিল ৰবীন্দ্ৰনাথ ঠাকুৰ। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধীৰ সৈতে দাণ্ডী যাত্ৰাৰ নেতৃত্ব কোনে কৰিছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ সৰোজিনী নাইডু। মহাত্মা গান্ধীৰ সৈতে দাণ্ডী যাত্ৰাৰ নেতৃত্ব সৰোজিনী নাইডুৱে কৰিছিল। নেক্সট কুৱেশ্যন, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাপক কোন আছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি এলান অক্টাভিয়াম হিউম। নেক্সট কুৱেশ্যনটো সুধিছে স্বাধীন ভাৰতৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ জেনেৰেল কোন আছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি চক্ৰৱৰ্তী ৰাজগোপালচাৰী। স্বাধীন ভাৰতৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ জেনেৰেল আছিল চক্ৰৱৰ্তী ৰাজগোপালচাৰী। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট কুৱেশ্যন, ভাৰত ত্যাগ আন্দোলনৰ নেতা কোন আছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ মহাত্মা গান্ধী। ভাৰত ত্যাগ আন্দোলনৰ নেতা আছিল মহাত্মা গান্ধী। নেক্সট কুৱেশ্যনটো সুধিছে আমাৰ সৌৰজগতখন কোনটো তাৰকা ৰাজ্যৰ অন্তৰ্গত? ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি হাতীপতি। নেক্সট কুৱেশ্যনটো সুধিছে পৃথিৱীৰ ব্যাসাৰ্ধ কিমান? পৃথিৱীৰ ব্যাসাৰ্ধ কিমান সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 6371 কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো সুধিছে ইউৰেনিয়াছ গ্ৰহটো কোনে আৱিষ্কাৰ কৰিছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি উইলিয়াম হাৰ্শ্বেল। ইউৰেনিয়াছ গ্ৰহটো উইলিয়াম হাৰ্শ্বেলে আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন, কোনটো গ্ৰহৰ অক্ষত এটা ঘূৰ্ণন সম্পূৰ্ণ কৰিবলৈ কম সময় লাগে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি বৃহস্পতি গ্ৰহ। নেক্সট কুৱেশ্যনটো সুধিছে ছাহাৰা মৰুভূমি কোনখন মহাদেশত অৱস্থিত? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি আফ্ৰিকা। ছাহাৰা মৰুভূমি আফ্ৰিকা মহাদেশত অৱস্থিত। নেক্সট কুৱেশ্যন, কোনখন পৰ্বতমালাই এছিয়া মহাদেশক ইউৰোপ মহাদেশৰ পৰা পৃথক কৰে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ইউৰাল পৰ্বতমালা। নেক্সট কুৱেশ্যনটো সুধিছে দ্বীপীয় দেশ ফিজি কোনখন মহাসাগৰত অৱস্থিত? দ্বীপীয় দেশ ফিজি কোনখন মহাসাগৰত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি প্ৰশান্ত মহাসাগৰ। দ্বীপীয় দেশ ফিজি প্ৰশান্ত মহাসাগৰত অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰত মহাসাগৰৰ আটাইতকৈ ডাঙৰ দ্বীপটোৰ নাম কি? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ মাডাগাস্কাৰ।
ভাৰত মহাসাগৰৰ আটাইতকৈ ডাঙৰ দ্বীপটোৰ নাম হৈছে মেডাগাস্কাৰ। নেক্সট কুৱেশ্যনটো সুধিছে তলৰ কোনখন দেশৰ মাজেৰে আমাজন নদী বৈ যায়? তলৰ কোনখন দেশৰ মাজেৰে আমাজন নদী বৈ যায় সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি ব্ৰাজিল। ব্ৰাজিল দেশৰ মাজেৰে আমাজন নদী বৈ যায়। নেক্সট কুৱেশ্যনটো সুধিছে অসমীয়া সাহিত্যত শিলবত্ত নামেৰে কাক জনা যায়? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ৰেৱতীমোহন দত্ত চৌধুৰী। নেক্সট কুৱেশ্যনটো সুধিছে শিৱদৌল কোনগৰাকী ৰাণীয়ে নিৰ্মাণ কৰিছিল? শিৱদৌল কোনগৰাকী ৰাণীয়ে নিৰ্মাণ কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি অম্বিকা। শিৱদৌল অম্বিকা ৰাণীয়ে নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে সোণৰ ৰাসায়নিক প্ৰতীক কি? সোণৰ ৰাসায়নিক প্ৰতীক কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ইউ। সোণৰ ৰাসায়নিক প্ৰতীক হৈছে ইউ। নেক্সট কুৱেশ্যন পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন? পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি প্ৰধানমন্ত্ৰী। পৰিকল্পনা আয়োগৰ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী। নেক্সট কুৱেশ্যন পিতা পুত্ৰ উপন্যাসখনৰ লেখক কোন? পিতা পুত্ৰ উপন্যাসখনৰ লেখক কোন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ হোমেন বৰগোহাঁই। পিতা পুত্ৰ উপন্যাসখনৰ লেখক হৈছে হোমেন বৰগোহাঁই। নেক্সট কুৱেশ্যন সোমনাথ মন্দিৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি গুজৰাট। সোমনাথ মন্দিৰ গুজৰাট ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতত ভোটদানৰ অধিকাৰটো কেনেকুৱা অধিকাৰ? ভাৰতত ভোটদানৰ অধিকাৰটো কেনেকুৱা অধিকাৰ সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি সাংবিধানিক অধিকাৰ। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ সিংহ পুৰুষ বুলি কাক জনা যায়? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ৰাধা গোবিন্দ বৰুৱা। অসমৰ সিংহ পুৰুষ বুলি ৰাধা গোবিন্দ বৰুৱাক কোৱা হয়। নেক্সট কুৱেশ্যন প্ৰথমবাৰৰ বাবে কেতিয়া নোবেল বঁটা প্ৰদান কৰা হৈছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 1901 চনত। প্ৰথমবাৰৰ বাবে 1901 চনত নোবেল বঁটা প্ৰদান কৰা হৈছিল। নেক্সট কুৱেশ্যন বলৰ এছআই একক কি? বলৰ এছআই একক কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ নিউটন। বলৰ এছআই একক হৈছে নিউটন। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ কোনখন ৰাজ্যত পঞ্চায়তী ৰাজ ব্যৱস্থা নাই? ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি ওপৰৰ তিনিওটা। ভাৰতৰ নাগালেণ্ড মেঘালয় আৰু মিজোৰাম ৰাজ্যত পঞ্চায়তী ৰাজ ব্যৱস্থা নাই। নেক্সট কুৱেশ্যনটো সুধিছে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম কি? শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ চিহ্নযাত্ৰা। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম হৈছে চিহ্নযাত্ৰা। নেক্সট কুৱেশ্যন অসমত মুঠ কিমানটা তেল শোধনাগাৰ আছে? অসমত মুঠ কিমানটা তেল শোধনাগাৰ আছে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 4টা। অসমত মুঠ 4টা তেল শোধনাগাৰ আছে আৰু এই 4টা তেল শোধনাগাৰ হৈছে নুনমাটি শোধনাগাৰ, নুমলীগড় শোধনাগাৰ, বঙাইগাঁও শোধনাগাৰ আৰু ডিগবৈ শোধনাগাৰ। নেক্সট কুৱেশ্যন অসমত সতী সাধনী দিৱস কেতিয়া পালন কৰা হয়? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 21 এপ্ৰিল। অসমত সতী সাধনী দিৱস 21 এপ্ৰিল তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যনটো সুধিছে অসমত কিমানখন চৰকাৰী চিকিৎসা মহাবিদ্যালয় আছে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 13খন। অসমত 13খন চৰকাৰী চিকিৎসা মহাবিদ্যালয় আছে। নেক্সট কুৱেশ্যন মুছলিম লীগ কেতিয়া গঠন হৈছিল? মুছলিম লীগ কেতিয়া গঠন হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ 1906 চনত। 1906 চনত মুছলিম লীগ গঠন হৈছিল।